Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। আমি দুদিনমান আগতে আমাৰ এটা মক টেষ্ট সিৰিজ লঞ্চ কৰিছিলো যেটো মক টেষ্ট সিৰিজত টোটাল 4টা ফুল লেংথ মক টেষ্ট আছিল। ফুল লেংথ মক টেষ্ট মানে কি প্ৰতিটো মক টেষ্টত 150 টাকে কোৱেশ্চন আছিল আৰু তাতে সোশ্যাল সায়েন্সৰ কোৱেশ্চন আমি ইনক্লুড কৰিছিলো ম্যাথছৰ, ইংলিছৰ, ৰিজনিংৰ আৰু জিকে গোটেই কেইটা পাৰ্টৰ কোৱেশ্চন আমি তাত দিছিলো দি পেলাই মানে এডিআৰি যেটো পেটাৰ্ন ৰিসেন্টলি কৈছে যে সোশ্যাল সায়েন্সৰ পৰা 30টা আহিব আমি দিছো তেনেকে জিকে পৰা আহিব 35টা আমি দিছো ম্যাথছৰ পৰা 30টা আহিব কৈছে 30টা দিছো ৰিজনিংৰ পৰা 20টা আহিব কৈছে 20টা দিছো জেনাৰেল ইংলিছ পাৰ্টৰ পৰা 10টা আহিব বুলি কৈছিল আমি 10টা দিছো আৰু ইংলিছ কম্প্ৰিহেনশন এণ্ড ল্যাঙ্গুৱেজ যেটো আছে তাৰ পৰা 25টা কোৱেশ্চন আহিব কৈছে আমি তাতে 25টা দিছো তেনেকে 150টা কোৱেশ্চনৰ মক টেষ্ট এটা হৈছে আৰু এনেকুৱা চাৰিটা টোটাল মক টেষ্ট বনাইছো আৰু গোটেইটো নাম দিছো আমি মক টেষ্ট সিৰিজ সকলোৱে গম পাই নিশ্চয় আমাৰ লগত জড়িত হৈ থকা গোটেইখিনি মানুহে এতিয়া এই সিৰিজটো আমি দিলো নতুন পেটাৰ্নত এনেকুৱা নহয় যে আমি প্ৰথম এবাৰ মক টেষ্ট লঞ্চ কৰিছো ইয়াৰ আগতেও আমি দুটা মক টেষ্ট লঞ্চ কৰিছিলো যত 100 কোৱেশ্চনছ আছিল বিকজ আমি তেতিয়ালৈকে গম পোৱা নাছিলো যে 150টা কোৱেশ্চন আহিব বুলি গতিকে আমি যোৱাবাৰ এডিআৰ নিচিনা 100টা কোৱেশ্চন দিয়ে বনাইছিলো আৰু আগৰ দুটা মক টেষ্ট আমি যেতিয়া লঞ্চ কৰিছিলো সিৰিজ কেটা তাতেও চাৰিটা ফুল লেংথ মক টেষ্ট আছিল কিন্তু সেই মক টেষ্ট কেটাত আমি কি কৰিছিলো প্ৰথম যেটো মক টেষ্ট থাকে মক টেষ্ট নাম্বাৰ 1 2 তাৰ গোটেই 100টা কোৱেশ্চন আমি কি কৰিছিলো ফ্ৰী এটা পিডিএফ দিছিলো চাবলে যে মক টেষ্টটো কেনেকুৱা হয় আৰু যদি হেতু ভাল লাগে তেতিয়ালে বাকি তিনিটা পে কৰি পেলাই সকলোৱে কিনিব পাৰিছিলে কিন্তু এবাৰ আমি যে চাৰিটা ফুল লেংথ মক টেষ্ট বনালো 150 টাকে যত কোৱেশ্চন আছে চাৰিটা মক টেষ্টৰ টোটাল 600 কোৱেশ্চন থাকিব এই গোটেইখিনি ভিতৰতে আমি এবাৰ প্ৰথম যেটো মক টেষ্ট আছে হেতু ফ্ৰী কে দিয়া নাছিলো বা এটাও মক টেষ্ট আমি এবাৰ ফ্ৰী কে দিয়া নাছিলো আমি গোটেই কেইটাই পেড কৰিছিলো গোটেই কেইটা দাম আমি 99 रुपीस ৰাখিছিলো সেই কাৰণে বহুত ষ্টুডেন্টে মোক মেছেজ কৰিছিলে বহুতে কৈছিলে যে আগতে আপোনালোকে এটা ফ্ৰী দিছিলে চাবলে যে কেনেকুৱা হয় মক টেষ্ট যদি হেতু ভাল লাগে আমাৰ বাকি তিনটা আমি কিনি লব পাৰো এতিয়া এবাৰ যেটো দিয়া হোৱা নাছিলে বহুতে গম নাপায় আৰু সেই কাৰণে আমি কি কৰিছো দিয়াৰ সিদ্ধান্ত লৈছো যেটো আমাৰ ফাৰ্স্ট মক টেষ্ট আছিল আমি ফ্ৰী কে দিম ঠিক আছে যদি কোনোবাই বাকি তিনটা লব নিবিচাৰে তথাপিও এই ফ্ৰী মক টেষ্টটো আপোনালোকে এটেম্প কৰি চাব আপোনালোকৰ কেনেকুৱা মাৰ্কস আহি আছে আৰু যদি বাকি সকলে ভাবিছে যে বাকি তিনটা লম এটো চাই লও প্ৰথম মক টেষ্টটো কেনেকুৱা ভাল হয় নহয় তেতিয়া হলে এটো দি চাব প্ৰথম মক টেষ্টটো চাব পেপাৰখন যদি ভাল লাগে বাকি তিনটা আপোনালোকে পেমেন্ট কৰি পেলাই লব পাৰিব একদম তেনেকুৱা ধৰণৰে থাকিব কোৱেশ্চন প্ৰথমখনত তেনেকুৱা থাকিব ঠিক আছে ক'ত পাব আপোনালোকে প্ৰথম যেটো ফ্ৰী মক টেষ্ট পাব সেই পিডিএফ যেটো আছে এটা পিডিএফ ফৰ্মেটত থাকিব আপোনালোকে ক'ত পাব হেতু আমাৰ টেলিগ্ৰাম চেনেলত ঠিক আছে আমাৰ এটো টেলিগ্ৰাম চেনেল এই টেলিগ্ৰাম চেনেলটো আপোনালোকে জয়েন কৰিব এতিয়া গৈ পেলাই আৰু তাতে আমি মক টেষ্টটো আপলোড কৰিম ভিডিওটো আপলোড হোৱাৰ লগে লগে মক টেষ্টটো আপলোড কৰি দিম পিডিএফ আপোনালোকে পাই যাব খুলি চাব এবাৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আছে তাত ঠিক আছে সেই মক টেষ্টটোত যেনেকুৱা ধৰণৰ কোৱেশ্চন দেখিব আপোনালোকে যেটো পেটাৰ্নত কোৱেশ্চন দেখিব এক্স্যাক্টলি এসএলআৰসি এবাৰ যিখন পেপাৰ আহিব তেনেকুৱা এখন ৰেপ্লিকা কপি হয় এখন তেনেকুৱা ধৰণৰ এখন পেপাৰ আমি বনাইছো আৰু বাকি তিনিটা যি মক টেষ্ট আছে সেই তিনিটাৰ কাৰণে কিন্তু পে কৰিব লাগিব সেই তিনিটাটো এনেকুৱা ধৰণৰ কোৱেশ্চনছে আছে ওকে আৰু বহুতৰ এটা লাগিব যে ইয়াতে কোৱেশ্চন জিকে সেকশনত বা সোশ্যাল সায়েন্স সেকশনত টান লাগিব পাৰে অকমান কিন্তু কথাটো হল কি সোশ্যালছত টান লগাৰ কাৰণ এটাই কাৰণ আপোনালোকে সোশ্যাল সায়েন্স নাই পঢ়া আৰু এডিআৰিয়ে ইমান ক্লিয়াৰলি লিখি দিছে যে সোশ্যাল সায়েন্সৰ পৰা সোশ্যাল ষ্টাডিজৰ পৰা 30 কোৱেশ্চন আহিব তাৰ পিছতটো সেই কোৱেশ্চন সোশ্যালৰ পৰা দিব ন তেওঁলোকে কিন্তু আপোনালোকে টান পাব পাৰে বহুতে অলপমান সেই কোৱেশ্চন কিটা ইমান টানটো নাপায় অলপ টান পাব পাৰে কাৰণ কোৱেশ্চন বিলাক সোশ্যাল সায়েন্সৰ পৰা উঠাই দিয়া হৈছে তাৰ পৰা ঠিক আছে যেহেতু এডিআৰিত আহিব ওকে তেনেকৈ দিয়া হৈছে আৰু এই মক টেষ্ট কেটাত আপোনালোকে যদি 100 প্লাস পায় মানে 100 110 120 এনেকুৱা যদি মাৰ্কস পায় আপোনালোকে নেগেটিভ মাৰ্কও আছে দিয়া আছে কাউন্ট কৰি পেলাই 110 120 মান যদি কোৱেশ্চন মানে মাৰ্কস পাব পাৰে তেতিয়ালৈকে আপোনালোকে বুজিব যে আপোনালোকৰ প্ৰিপাৰেচন ঠিকই আছে আৰু এতিয়া ফুললি ৰিভিজন কৰিব লাগে যিবিলাক টপিক ৰৈ গৈছে চাব লাগে মক টেষ্ট কেটা দি পেলাই আপোনালোকে গমে পাব কোনবিলাক টপিক আপোনালোকৰ কমজোৰ আছে কোনবিলাকত ভাল আছে ঠিক আছে কোনবিলাক ৰিভিজন কৰা দৰকাৰ আছে কোনবিলাক আপোনালোকে টপিক এতিয়া পঢ়াই নাই এই গোটেইবিলাক কথা কেনেকৈ গম পাব মক টেষ্টটো দি চালে ঠিক আছে গতিকে দি চাব পাৰে আপোনালোকে ফ্ৰী মক টেষ্টটো আমি আজি টেলিগ্ৰামত আপলোড কৰি দিম দি চাব যদি ভাল লাগে আপোনালোকে তেতিয়া হলে বাকি মক টেষ্ট কেটাও পেমেন্ট কৰি পেলাই ল'ব পাৰে এতিয়া বাকি মক টেষ্ট কেটা কেনেকৈ পেমেন্ট কৰি পেলাই ল'ব পাৰিব আপোনালোকে তাতে কি পাব বাকি মক টেষ্ট কেটাটো বা এই মক টেষ্ট কেটাটো গোটেই ফিচাৰটো কি থাকিব আমি গোটেই কথাখিনি এটা বেলেগ ভিডিওত গৈ আছে এই ভিডিওত আপোনালোকক মই এটা লগাই দিছো আপোনালোকে এবাৰ চাই লওক ভিডিওটো গোটেইখিনি কথা গম পাই যাব আমি আমাৰ কালি এটা মক টেষ্ট লঞ্চ কৰিছিলো এডিআৰি মানে নতুন পেটাৰ্নত আপোনালোকে সাইডত গোটেই আমাৰ ডিটেইলছটো দেখিবলৈ পাইছে ইয়াত কেনেকুৱা গোটেইখিনি লিখা আছে একদম ওপৰত যেটো কথা লিখা আছে যে মেড বাই সিলেক্টেড ক্যান্ডিডেটস তাৰ মানে আমি যোৱা বছৰ এডিআৰি পাস কৰা 13-14 জন মান মানুহ আৰু এপিএসসি পাস কৰা মানুহ আছে বেলেগ বেলেগ পৰীক্ষা এপিএসসিৰ তেওঁলোকে মিলি পেলাই আমি এটা নতুন পেটাৰ্নত মক টেষ্ট সিৰিজ বনাইছো নতুন পেটাৰ্ন মানে কি আমাৰ যে এতিয়া সোশ্যাল সায়েন্সৰ কোৱেশ্চন যে 30টা আহিব বুলি ক'লে ইংলিছত যে আগতে 20টা আহিছিল এতিয়া 35টা আহিব বুলি ক'লে ইংলিছ কম্প্ৰিহেনশনটো যে অলপ বেলেগ হৈ গ'ল আমি কি হ'ব আইডিয়াই পোৱা নাই সবে হয়নে তো কেনেকুৱা হ'ব পাৰে পেপাৰখন আমাৰ যিখন পেপাৰ আমি পৰীক্ষাত দেখিবলৈ পাম সেই পেপাৰখন কেনেকুৱা হ'ব পাৰে তেনেকুৱা সেবাৰ এখন মডেল পেপাৰ আমি বনাইছো এখন নহয় 4খন বনাইছো তেনেকুৱা পেপাৰ আমি তো ডিটেইলছ খিনি ইয়াতে লিখাই আছে আপোনালোকে লৈ ল'ব পাৰিব মই এবাৰ পটককৈ কৈ দিছো ডিটেইলছ খিনি তাৰপিছত মই কেনেকৈ ল'ব লাগে সেইটো কথাও কৈ দিম সো সেবা মডেল পেপাৰ একদম সেবা যেনেকুৱা পেপাৰ আহিব আমি তেনেকুৱা ধৰণে পেপাৰখিনি বনাইছো আৰু যিখিনি কোৱেশ্চন লেভেল আছে যোৱাবাৰ এডিআৰি যেনেকুৱা লেভেলৰ কোৱেশ্চন আছিল আমি তেনেকুৱাই দিছো কাৰণ এইবাৰো তেনেকুৱাই আহিব তাতকে টান কোৱেশ্চন কোনো কাৰণত নাহে ঠিক আছে হেতু লেভেলত দিছো আপোনালোকে দি চালে গম পাব যে আপোনালোকৰ কিমানখিনি প্ৰিপাৰেচন চলি আছে এতিয়া নতুন পেটাৰ্নটোৰ হিচাপত ওকে তাৰ পিছত স্পেশাল ফোকাস অন ইংলিশ এণ্ড সোশ্যাল সায়েন্সৰ যেটো সেকশন এটা থাকিব আমাৰ 30 মাৰ্কছৰ সেই গোটেই সেকশনটোত আমি যিমান কোৱেশ্চন দিছো সব আমাৰ সোশ্যাল সায়েন্সৰ কিতাপৰ পৰা আমি লৈছো কোনো বেলেগ সোৰ্সৰ পৰা লোৱা নাই সব আমাৰ যিবিলাক কিতাপ আছে সেবাৰ আমি হেবু খুলিছো খুলি চাই তাৰ
পৰা দিছোঁ আৰু মইতো ছ'চিয়েল চায়েন্স পঢ়াই আছোঁ বহুত দিনৰ পৰা গতিকে সেইখিনি মোৰ ভালকৈ আইডিয়া আছে সেই ছেকশ্যনটো বনাইছোঁ আৰু ইংলিছ যিটো চবতছে ইম্পৰ্টেণ্ট আমাৰ হৈ গ'ল এতিয়া কাৰণ জিকেত 65 মাৰ্কছ থাকিব আৰু তাৰপিছতে ছেকেণ্ড হাইষ্ট মাৰ্কছ আমাৰ থাকিব ইংলিছত 60 মাৰ্কছ গতিকে ইংলিছত আমাৰ চব টপিকৰ এভৰিথিং টপিক আমি কভাৰ কৰিছোঁ তাতে চব মানে আমি মেট্ৰিকত যিবিলাক আনকি পঢ়িছিলোঁ কম্বাইন চেণ্টেন্স টেক কুৱেশ্যন তালৈকে মই এৰা নাই চব টপিক কভাৰ কৰি দিছোঁ যাতে আপোনালোকে যদি কোনোবা এটা কুৱেশ্যন নোৱাৰে তেতিয়া যাতে আইডিয়া পায় যে এই টপিকটো তাৰমানে মোৰ পঢ়া হোৱা নাই মই পঢ়িব লাগিব সেই আইডিয়াটো পাবৰ কাৰণে চব এড কৰিছোঁ ইয়াতে আমি তাৰপিছত টোটেল নাম্বাৰ অফ মক টেষ্ট আপোনালোকে 4টা থাকিব আৰু প্ৰতিটো মক টেষ্টত 150টাকৈ কুৱেশ্যন থাকিব যিহেতু নতুন পেটাৰ্ণৰ মতে 150টা কুৱেশ্যন থাকিব হয়নে জিকে আমাৰ 35 ছ'চিয়েল 30 মেথছত আমাৰ 30 ইংলিছত আমাৰ 35 ৰিজনিঙত 20 এনেকৈ যিহেতু আমাৰ টোটেল মিলাই পেলাই 150 কুৱেশ্যন থাকিব আমি 150 কুৱেশ্যন দিছোঁ প্ৰতিটো মক টেষ্টত তেনেকৈ টোটেল 4টা মক টেষ্ট আছে এটা পিডিএফত কম্বাইন কৰি পেলাই আমি তাক বনাইছোঁ আৰু চিলেবাছত যিমান টপিক আছে আমি চব কভাৰ কৰিছোঁ এটা মক টেষ্টতে যদি গোটেই কভাৰ সিলেবাস আমাৰ হোৱা নাই নেক্সট মক টেষ্টত যিবিলাক টপিকৰ ওপৰত প্ৰথমটোত কুৱেশ্যন দিয়া হোৱা নাই ছেকেণ্ডটোত দিছোঁ যিবিলাক কুৱেশ্যন ছেকেণ্ডটো দিয়া নহ'ল যিবিলাক টপিকৰ পৰা কুৱেশ্যন থাৰ্ড মক টেষ্টত দিছোঁ এনেকৈ আমি 4টা মক টেষ্টত 600 কুৱেশ্যন আছে টোটেল মেথছ ইংলিছ ৰিজনিং ছ'চিয়েল চায়েন্স ৰিডিং কম্প্ৰিহেনশ্যন দিছোঁ তাত চব মিলাই পেলাই 600 কুৱেশ্যন আছে আৰু আমাৰ গোটেই চিলেবাছ যিখন থাকে যিকোনো কম্পিটিটিভ এক্সামৰ গোটেইখিনি আমি তাতে কভাৰ কৰিছোঁ আৰু আনচাৰ কিউ আপোনালোকে লগতে ইয়াত পাব আমাৰ আনচাৰ কিউ থাকিব যিবিলাক শুদ্ধ এনচাৰ সেইবিলাক ৰেড মাৰ্ক কৰি দিয়া থাকিব আপোনালোকে তাৰ পৰা চাই ল'ব তেনেকৈও পাৰিব গতিকে এইখিনি হৈছে আমাৰ মক টেষ্টৰ বিষয় আপোনালোকে যদি দি চাব বিচাৰে যে নতুন পেটাৰ্ণৰ পেপাৰখন কি হ'ব কাৰণ যোৱাবাৰ পেপাৰ বেলেগ আছিলে 100টা কুৱেশ্যনৰ আছিলে এতিয়া 150 হ'ল ইংলিছৰ ৰিডিং কম্প্ৰিহেনশ্যন ইংলিছ লেংগুৱেজ বুলি নতুন ছাবজেক্ট আহিলে ছ'চিয়েল চায়েন্স বুলি নতুনকৈ ভৰালে গতিকে অলপ চেঞ্জ যিহেতু হ'ল এই চেঞ্জ পেটাৰ্ণটোত এবাৰ পেপাৰখন কেনেকৈ অহাৰ চান্স আছে সেইটো যদি জানিব বিচাৰে আমাৰ মক টেষ্টকেইটা আপোনালোকে দি চাব পাৰে দিবলৈ হ'লে আপোনালোকে কেনেকৈ ল'ব পাৰিব ইয়াতে আমি কাষত এটা স্কেনাৰ আপোনালোকৰ কাৰণে দিয়া আছে এই স্কেনাৰটো আপোনালোকে পে'মেণ্ট কৰিব লাগিব 99 ৰুপিজ আৰু 99 ৰুপিজ পে' কৰি পেলাই যদি আপোনালোকে তলত যিটো নাম্বাৰ এইটো দিয়া আছে এই নাম্বাৰটোত স্ক্ৰীনশ্বটটো পঠাই দিব আপোনালোকে মক টেষ্টটো পিডিএফ ফৰ্মেটত পাই যাব অলপ দেৰি লাগিব পাৰে 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা বাট পাই যাব একো টেনশ্যন ল'ব লগা নাই আৰু যদি স্কেনাৰটোত পে'মেণ্ট নহয় কিবা কাৰণত খেলি মেলি পায় আপোনালোকে তেতিয়াহ'লে স্কেনাৰটোৰ তলত এটা নাম্বাৰ দিয়া আছে জিপে' বুলি সেই নাম্বাৰটোত গুগল পে'ও ডাইৰেক্টলি কৰিব পাৰে কিন্তু সেই নাম্বাৰটোত কোনেও স্ক্ৰীনশ্বট নপঠাব ফোন নকৰিব একো নকৰিব যি আছে মেছেজ দিব লগা স্ক্ৰীনশ্বট পঠাব লগা এই নাম্বাৰটোত পঠাব ঠিক আছে আৰু এনেকৈ কৰিলে আপোনালোকে গোটেই 4টা মক টেষ্ট নতুন পেটাৰ্ণত 150টা কেজত কুৱেশ্যন আছে গোটেইখিনি পাই যাব গম পালে আপোনালোকে মক টেষ্টৰ গোটেই ডিটেইলছখিনি আমি ক'লোঁ পে'মেণ্ট কৰিলে আপোনালোকে তেনেকৈ পে'মেণ্ট কৰিব পাৰে স্কেনাৰটোত কৰি পেলাই হোৱাটছএপ নাম্বাৰত পঠাই দিব আপোনালোকে পাই যাব ঠিক আছে আৰু মক টেষ্টকেইটা দি চাব আপোনালোকে 100ৰ পৰা 120 মান যদি মাৰ্কছ পায় ভাল আছে প্ৰিপাৰেশ্যন আৰু যিবিলাক মক টেষ্ট দিয়াৰ পাছত যিবিলাক কুৱেশ্যন আপোনালোকে নোৱাৰিলে ভালকৈ এনালাইজ কৰিব সেই কুৱেশ্যনটো আপোনালোকে কিয় নোৱাৰিলে সেই টপিকটো আপোনালোকে পঢ়াই নাই নে পঢ়িছিলে কিন্তু ৰিভিজন নকৰাৰ কাৰণে পৰা নাই এইখিনি চাব আৰু মক টেষ্ট তেনেকৈ দিয়া হয় এইখিনি কৰিলে আপোনালোকৰ গোটেইখিনি অলপমান ইম্প্ৰুভমেণ্ট যিটো লাষ্ট মমেণ্টৰ ইম্প্ৰুভমেণ্ট আছে সেইটো হ'ব বুলি মই আশা কৰিছোঁ আৰু আজিলৈ এইটো ভিডিঅ'ত ইমানেই আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম থেংক ইউ